এটুকুৰা এজমালি পাট্টাৰ মাটি য'ত একেলগে বহুত মানুহৰ অংশ থাকে, বা এটুকুৰা পাৰিবাৰিক মাটি য'ত উত্তৰাধিকাৰী হিচাপে বহুত মানুহৰ অংশ থাকে, তেনেকুৱা মাটি কিনাৰ সময়ত কৰা এটা ভুলে ভৱিষ্যতে আপোনাক কঠিন পৰিস্থিতিত থিয় কৰাই দিব পাৰে। মাটি কিনাৰ সময়ত প্ৰায়ভাগ মানুহে এটা ভুল কৰে, বাকী অংশীদাৰীৰ পৰা NOC নোলোৱাকৈ বাইনা পইচা দি চেল এগ্ৰিমেণ্ট কৰি লয়। চেল ডিড কৰাৰ সময়ত NOC ল'ম বুলি থৈ দিয়ে। এই ভুল কেতিয়াও নকৰিব। যেতিয়া এটুকুৰা মাটিত বহুত মানুহৰ অংশ থাকে বা পাৰিবাৰিক মাটি য'ত উত্তৰাধিকাৰী হিচাপে বহুত মানুহৰ অংশ থাকে, তেনেকুৱা মাটি কিনাৰ আগত প্ৰথমে বাকী অংশীদাৰীৰ পৰা NOC ল'ব, তাৰ পিছতহে বাইনা পইচা দি চেল এগ্ৰিমেণ্ট কৰিব। চেল ডিড কৰাৰ সময়ত NOC ল'ম বুলি থৈ নিদিব। কাৰণ ভৱিষ্যতে সেই মাটিখিনি যদি আপোনাক বিক্ৰী নকৰে বা বাকী অংশীদাৰীয়ে যদি অবজেকশ্যন দিয়ে, NOC অবিহনে কৰা চেল এগ্ৰিমেণ্টৰ কোনো মূল্য নাথাকিব, লগতে আইনী সমস্যাৰো সন্মুখীন হ'ব পাৰে। কেতিয়াবা যদি মাটি কিনে যি মাটিত বহুত মানুহৰ অংশ থাকে, প্ৰথমে বাকী অংশীদাৰীৰ পৰা NOC ল'ব, তাৰ পিছতহে বাইনা পইচা দি চেল এগ্ৰিমেণ্ট কৰিব। ভিডিঅ'টো প্ৰতিগৰাকী মানুহৰ কাৰণে দৰকাৰী, শ্বেয়াৰ কৰিব। এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটৰ কাৰণে মোক ফ'ল' কৰক। ধন্যবাদ।